প্ৰত্যেকজনক গুড মৰ্নিং। আৰু আজি আমি প্ৰভুৰ বাইকৰ পৰা এটা শাস্ত্ৰাংশ পাঠ কৰিম, আৰু সেইটো হ'ল মথি 24 অধ্যায় 43 পদ। ইয়াত এনেদৰে লিখা আছে, কোনো পৰত চোৰ আহিব তাক গৃহস্থে জনা হ'লে পৰ দি থাকি নিজৰ ঘৰত খিন্দি দিব নিদিলেহেঁতেন। ইয়াক তোমালোকে জানা, এতেকে তোমালোকো যুগুত হৈ থাকা, কিয়নো যি সময়ত তোমালোকে নাভাবা সেই সময়ত মানুহৰ পুত্ৰ আহিব। এই বাইকৰ প্ৰতি ঈশ্বৰৰ আশীৰ্বাদ হয়। আৰু ইয়াত আমাক বুজাইছে আমি পৰ দি থাকিব লাগে, আমি সাজু হৈ থাকিব লাগে। কোনটো সময়ত প্ৰভুৱে আহিব আমি নাজানো, এইকাৰণে আমি প্ৰত্যেক সময়ত সাজু হৈ থাকিব লাগে, প্ৰভুৰ লগত লাগি থাকিব লাগে। তেতিয়াই আমি প্ৰভুৰ লগত স্বৰ্গ ৰাজ্যত যাব পাৰিম। আৰু আমি যদি বেলেগ ফালে যদি যাওঁ বা বেলেগ শয়তানৰ বাটতে থাকোঁ, তেতিয়া প্ৰভুৱে আহি নিজৰ বিশ্বাসীক উঠাই লৈ যাব, আৰু আমি এনেকৈ থাকি যাম আৰু এই অনন্ত নৰকৰ ভাগি হ'ম। এইকাৰণে আহক আমি প্ৰত্যেকজনে আজি থিৰাং কৰোঁ আৰু প্ৰভুৰ লগত লাগি থাকোঁ, কাৰণ প্ৰভুৰ অহা সময় একেবাৰে নিশ্চয় ওচৰ, আৰু আমি প্ৰিপেয়াৰ হোৱা বা আমি যোগিত হোৱা অতি আৱশ্যক। সেইকাৰণে আজি মই বাক্যটো আপোনালোকৰ ওচৰলৈ আনিলোঁ। যদি বাক্যটো আপোনালোকে ভাল লাগিলে এটা লাইক কৰি দিব, আৰু পাৰিলে এটা কমেণ্ট কৰি দিব, আৰু বেলেগেও যাতে এই বাক্যটো শুনিব পায় সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব। তো এই প্ৰভুৰ বাক্যটি আমাৰ প্ৰত্যেকজনৰ কাৰণে আশীৰ্বাদযুক্ত। ধন্যবাদ।